জিতুল্লা, এইখিনিতে আপুনি গানৰ কথা কৈছে যে আপোনাক আৰু এটি গীত গোৱাৰ বাবে অনুৰোধ জনাওঁ। গীতটো হৈছে নুসুধিবা মোক আজি তুমি। সেই গীতটো বেছ জনপ্ৰিয় গীত আছিলে। এতিয়াও আজিও সকলোৱে হয়তো সেই গীতটো ধৰক শুনিব বিচাৰে বা সকলোৱে ভাল পায়, সকলোৰে মুখে মুখে শুনিবলৈ পোৱা যায়। নুসুধিবা মোক আজি তুমি কিয় যে ইমান যাতনা, সমিধান কিনো পাবা তুমি নিজকে সুধি চোৱানা। নিসংগ নিশাতিত সংগী হবলৈ নিবিৰে অকলে তোমাকে পাবলৈ, সোঁৱৰণি বুকু জ্বলাই ললো, সোঁৱৰণি বুকু জ্বলাই ললো। বাৰু জিতুল্লা, হেঁপাহৰ গীতৰ কথা যিহেতু কৈছোৱে, হেঁপাহৰ গীতসমূহ ৰাইজে কিন্তু খুব আদৰেৰে সেইখিনি গ্ৰহণ কৰিছিলে আৰু চবেই ভাল পাইছিলে সেইখিনি, যিহেতু অকণমান বেলেগ ধৰণৰ হৈছিলে গীতবিলাক। সেইকাৰণে মই শ্ৰোতা বন্ধুৰ হৈ আপোনাক হেঁপাহৰ গীত এটা গাবলৈ কৈছো। মোৰ এটা খুব প্ৰিয় গীত আছিলে হেঁপাহৰ, মই এইটো দুষাৰিমান গাই শুনাইছো। বিৰিনা বুকু চাতে ঢৌ তুলিলে বাউলি বতাহে, দুবৰীৰ দলিচাতে, দুবৰীৰ দলিচাতে ঢৌ তুলিলে গুপুতে গুপুতে, বিৰিনা বুকু চাতে